আজি কামৰূপ জিলা মিন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা আমি আহিছোঁ সমূহ আমাৰ কৰ্মবৃন্দ। আমি প্ৰথমে গ'লোঁ ফুটুৰিত গ'লোঁ, তাৰপিছত আমি প্ৰথমে ইফালে আহিলোঁ আপোনাৰ শুৱালকুছিটো চালোঁ, ধৰিলোঁ জেগাই জেগাই। তাৰপিছত ফুটুৰিত আমি বহুত ধৰণৰ আমি চেপা বহুত ধৰিলোঁ বহুত জেগাত। তাৰপিছত জাল ধৰিলোঁ আমাৰ এইখিনিত আপোনাৰ ঠিক ছয়গাঁও পোৱাৰ আগে আগে তাত ধৰিলোঁ। আৰু বিভিন্ন ধৰণৰ জেগাত আমি ধৰক আমি ইলিগেলি কিছুমান এতিয়া যিহেতু আমাৰ মাছৰ প্ৰজননৰ সময়, এই সময়ত মানে ইলিগেলি মাছ মাৰি আছে আমাৰ কিছু মানুহে। গতিকে সেইকাৰণে আমি আমাৰ বিভাগৰ ফালৰ পৰা এটা ডাঙৰ অভিযান লৈছোঁ, পদক্ষেপ লৈছোঁ যে এই সময়খিনিত যেনে প্ৰজননৰ সময়ত যেনে কোনো মাছ নামাৰে। যিহেতু এই সময়ত আমাৰ মাছৰ প্ৰজননৰ সময়, মাছৰ যদি পোনাটো আমি নাইকিয়া হৈ যায় তেতিয়াহ'লে আমাৰ উৎপাদন একদম কমি যাব। এইফালৰ পৰা আমি সজাগ কৰিছোঁ, বিভিন্ন সময়ত আমি ধৰক সজাগতা সভা পাতি আছোঁ জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত। গতিকে এইফালৰ পৰা ৰাইজে আমাৰ এই কথা অলপ সঁহাৰি পাব বুলি আমি আশা কৰিছোঁ। অনাগত দিনত আমাৰ এই অভিযান চলিয়ে থাকিব, যিহেতু আমাৰ 15 জুলাইলৈকে আমাৰ এই মাছ মৰাটো নিষিদ্ধ আছে চৰকাৰৰ যোনটো মীন আইন মতে। গতিকে আমি সময়ে সময়ে আমি এই অভিযান চলাই থাকিম। আমাৰ প্ৰশাসনৰ আমাৰ জিলা আয়ুক্তই তেখেতে আমাক সম্পূৰ্ণ সহযোগিতা কৰিছে। আৰু আজি আমাৰ লগত ৰিভাৰ পুলিচো আছে আমাৰ লগত, তেওঁলোকে আমাৰ সহায় সহযোগিতা কৰিছে আৰু বিভাগৰ ফালৰ পৰা সহযোগিতা কৰিছে। আৰু আমাৰ চাৰ্কল অফিচাৰ, আমাৰ যিসকল চাৰ্কল অফিচাৰ তেওঁলোকে আমাৰ সহায় সহযোগিতা কৰিছে এই ক্ষেত্ৰত। গতিকে আমি ভাবোঁ যে অনাগত সময়ত আমাক আৰু এই মাছ মৰাৰ অসুবিধাত কিবা আমাক সদায় সহায় কৰি থাকিব। ৰাইজলৈ আমি এইটো অনুৰোধ কৰিছোঁ যে আমি আমাৰ বিভাগৰ ফালৰ পৰা যিহেতু এই সময়খিনিত আমি অলৰেডি মীন আইনখন আমি সদায় মানি চলিবৰ কাৰণে ৰাইজক আমি অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ 15 জুলাইলৈকে আমাৰ যিখিনি ধৰক আমাৰ ৰাজহুৱা মীন মহলত মাছ মৰাটো নিষিদ্ধ হ'ব লাগে। আৰু বিভিন্ন ধৰণৰ যিবিলাক জাল ইউজ কৰি আছে এই জালবিলাক আমাৰ চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ কৰা হৈছে। গতিকে আমি ৰাইজক অনুৰোধ কৰিছোঁ যে ভৱিষ্যতে যদি এনেকুৱা জাল, মুচৰি জাল বা বিভিন্ন ধৰণৰ যিবিলাক নিষিদ্ধ জাল আছে, জাল যদি কোনোবাই মাৰি আছে তেতিয়াহ'লে আমাক বিভাগক জনাব লাগে। আমি ইমিডিয়েটলি এইটোৰ ওপৰত ব্যৱস্থা ল'ম। আজি কামৰূপ জিলা মিন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা আমি আহিছোঁ সমূহ আমাৰ কৰ্মবৃন্দ। আমি প্ৰথমে গ'লোঁ ফুটুৰিত গ'লোঁ, তাৰপিছত আমি প্ৰথমে ইফালে আহিলোঁ আপোনাৰ শুৱালকুছিটো চালোঁ, ধৰিলোঁ জেগাই জেগাই। তাৰপিছত ফুটুৰিত আমি বহুত ধৰণৰ আমি চেপা বহুত ধৰিলোঁ বহুত জেগাত। তাৰপিছত জাল ধৰিলোঁ আমাৰ এইখিনিত আপোনাৰ ঠিক ছয়গাঁও পোৱাৰ আগে আগে তাত ধৰিলোঁ। আৰু বিভিন্ন ধৰণৰ জেগাত আমি ইলিগেলি কিছুমান এতিয়া যিহেতু আমাৰ মাছৰ প্ৰজননৰ সময়, এই সময়ত মানে ইলিগেলি মাছ মাৰি আছে আমাৰ কিছু মানুহে। গতিকে সেইকাৰণে আমি আমাৰ বিভাগৰ ফালৰ পৰা এটা ডাঙৰ অভিযান লৈছোঁ, পদক্ষেপ লৈছোঁ যে এই সময়খিনিত যেনে প্ৰজননৰ সময়ত যেনে কোনো মাছ নামাৰে। যিহেতু এই সময়ত আমাৰ মাছৰ প্ৰজননৰ সময়, মাছৰ যদি পোনাটো আমি নাইকিয়া হৈ যায় তেতিয়াহ'লে আমাৰ উৎপাদন একদম কমি যাব। এইফালৰ পৰা আমি সজাগ কৰিছোঁ, বিভিন্ন সময়ত আমি ধৰক সজাগতা সভা পাতি আছোঁ জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত। গতিকে এইফালৰ পৰা ৰাইজে আমাৰ এই কথা অলপ সঁহাৰি পাব বুলি আমি আশা কৰিছোঁ। অনাগত দিনত আমাৰ এই অভিযান চলিয়ে থাকিব, যিহেতু আমাৰ 15 জুলাইলৈকে আমাৰ এই মাছ মৰাটো নিষিদ্ধ আছে চৰকাৰৰ যোনটো মীন আইন মতে। গতিকে আমি সময়ে সময়ে আমি এই অভিযান চলাই থাকিম। আমাৰ আমাৰ জিলা আয়ুক্তই তেখেতে আমাক সম্পূৰ্ণ সহযোগিতা কৰিছে। আৰু আজি আমাৰ লগত ৰিভাৰ পুলিচো আছে আমাৰ লগত, তেওঁলোকে আমাৰ সহায় সহযোগিতা কৰিছে আৰু বিভাগৰ ফালৰ পৰা সহযোগিতা কৰিছে। আৰু আমাৰ চাৰ্কল অফিচাৰ, আমাৰ যিসকল চাৰ্কল অফিচাৰ তেওঁলোকে আমাৰ সহায় সহযোগিতা কৰিছে এই ক্ষেত্ৰত। গতিকে আমি ভাবোঁ যে অনাগত সময়ত আমাক আৰু এই মাছ মৰাৰ অসুবিধাত কিবা আমাক সদায় সহায় কৰি থাকিব। ৰাইজলৈ আমি এইটো অনুৰোধ কৰিছোঁ যে আমি আমাৰ বিভাগৰ ফালৰ পৰা যিহেতু এই সময়খিনিত আমি অলৰেডি মীন আইনখন আমি সদায় মানি চলিবৰ কাৰণে ৰাইজক আমি অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ 15 জুলাইলৈকে আমাৰ যিখিনি ধৰক আমাৰ ৰাজহুৱা মীন মহলত মাছ মৰাটো নিষিদ্ধ হ'ব লাগে। আৰু বিভিন্ন ধৰণৰ যিবিলাক জাল ইউজ কৰি আছে এই জালবিলাক আমাৰ চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ কৰা হৈছে। গতিকে আমি ৰাইজক অনুৰোধ কৰিছোঁ যে ভৱিষ্যতে
যদি এনেকুৱা ধৰণৰ যদি এনেকুৱা জাল মুচৰি জাল বা বিভিন্ন ধৰণৰ যিবিলাক নিষিদ্ধ জাল আছে জাল যদি কোনোবাই মাৰি আছে তেতিয়াহ'লে আমাক বিভাগক জনাব লাগে আমি ইমিডিয়েটলি এইটোৰ ওপৰত ব্যৱস্থা ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।